পিং পং পিন্টু মিন্টুৰ প্ৰসংগক্ৰমে পৃথিৱীত কোনোবা এনেকুৱা সদন আছে নেকি তাৰ বিৰোধী বিধায়কজনক কোনোবাই চুমা বাবা বুলি গালি পাৰে কি কয় পিং পং বল বুলি কয় এতিয়া দুজন হলৰ কাৰণে কালি সিএমএ পিন্টু মিন্টু মুখ কৈ আছে এনেকুৱা ননসেন্স আল সিভিলাইজ কোনোবা চিফ মিনিষ্টাৰ আজিলৈকে পৃথিৱীৰ ইতিহাসত জন্ম হৈছে নেকি ইয়াই তেওঁলোকৰ সংস্কৃতি সনাতন সংস্কৃতি আহকচোন হিমন্ত বিশ্ব শৰ্মাই 1 ঘণ্টা ভাষণ দিয়ক আৰু মই 1 ঘণ্টা ভাষণ দিওঁ অসমৰ অৰ্থনীতিৰ ওপৰত তেওঁক মই প্ৰতি ছেকেণ্ডত বহৰাই দিম নে নাই চাওঁ তেওঁ এক মাহ পঢ়ি আহক মই একদিনো কিতাপ নোচোৱাকৈ থাকিম ইমান দিন পঢ়ি থকাটোৱে মোৰ হৈ যাব মোৰ নিচিনা যিটো মানুহে আটাইতকৈ বিৰোধী হিচাপে আটাইতকৈ ইম্পৰ্টেণ্ট কথাখিনি কওঁ সেই মানুহটো পিন্টু মিন্টু নাম দিয়ে স্পষ্টকৈ কৈছোঁ আনচিভিলাইজ অসভ্য মানুহৰ সমাহাৰ ঘটিছে বিধানসভাত সিন্ডিকেট ড্ৰাগছ সৰবৰাহ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অসমত আজি যে ইমান বেছি ড্ৰাগছ আহিছে তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই জগৰীয়া হিমন্ত বিশ্ব শৰ্মাই কেইজনমান মানুহৰ জৰিয়তে ম্যানমাৰ থাইলেণ্ড আৰু ইণ্ডোনেছিয়াৰ পৰা যি সুপাৰী আনে সেই সুপাৰীৰ ভিতৰতেই সব ড্ৰাগছবিলাক আহে সোণৰ বিস্কুট ড্ৰাগছ যিমানবিলাক আহিব লাগে বন্দুক পিষ্টল মৰণাস্ত্ৰ সববিলাক বস্তু সেই কি কয় আপোনাৰ সুপাৰী গাড়ীবিলাকত আহে আৰু সেইটো কোনে চলাই আছে হিমন্ত বিশ্ব শৰ্মাই যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই সুপাৰী চলাই থাকিব সিন্ডিকেট তেতিয়ালৈকে অসমত ড্ৰাগছ বন্ধ কেনেকৈ হ'ব কওক কালি অসমৰ ইতিহাসৰ প্ৰথম ঘটনা ঘটিছে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি অসমত ঘোষণা কৰিছে যে হয় শ্ৰীৰামপুৰত সিন্ডিকেট চলাই থকাটো হয় এই গোটেই ঠিকাটো কাক দিছে জানেনে সিন্ডিকেটৰ জয়ন্ত মল্লবৰুৱা হাগ্ৰামা মহিলাই বলিন চেতিয়া আৰু ভাস্কৰ শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিয় বুঢ়া আঙুলি দেখুৱালে বিধায়ক অখিল গগৈয়ে আপুনি যদি সঁচাকে অসমক টকা ৰাজ্য কৰিব লাগে ভূটানে যে ইয়াতে পাৱাৰ প্ৰডিউচ কৰিছে আমাৰ অসমৰ ওপৰেদি পাৰ হৈ যাব সবতে টেক্স লগাই দিয়ক তেতিয়াহ'লে সেই ওপৰেদি যোৱাটোৰ ওপৰত টেক্স লগাই দিয়ক না তেতিয়াহ'লে আমি নিজে নিজে ধনী হৈ যাম সেইবোৰ মাথা মুণ্ড একো নাই বুদ্ধি শুদ্ধি একো নাই খালি বিৰোধী পক্ষক কেনেকৈ বদনামী কৰিব লাগে আচলতে বুধবাৰে বাজেট সন্দৰ্ভত বিধানসভাত ভাষণ ৰাখিছিল মুখ্যমন্ত্ৰীয়ে তাৰ মাজতেই অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ মাজত হৈছিল বাকযুদ্ধ আৰু তাৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে সংবাদমেল অখিল গগৈৰ 1 ঘণ্টা 45 মিনিটৰ ভিতৰত প্ৰায় আটাইখিনি সময় মুখেই গালি পাৰিছে কথাটো এইটোৱে ভাল হৈছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে কালি হিন্দু মুছলমান কৰিবলৈ সময় নাপালে ধাৰ নোলোৱাকৈ অসম চৰকাৰে কৰ্মচাৰীৰ দৰমহা দিবও নোৱাৰে বুলি কটাক্ষ অখিল গগৈৰ কালি ক'লে অকল দৰমহাৰ টকাটো দিব পাৰিছোঁ পেঞ্চনটোৰ কাৰণে আমি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা টকা অহালৈ 10 তাৰিখলৈ ৰৈ থাকিব লাগে অকল পেঞ্চনো নহয় লগত আৰু এটা কমিটেড এক্সপেণ্ডিচাৰ আছে সেইটো হ'ল সুদ দিব লাগে প্ৰত্যেক মাহতে আজিৰ দিনটোলৈকে এই ধাৰ হৈছেগৈ 2,20,000 কোটি টকা 2,20,000 কোটি টকাৰ ওপৰত ইণ্টাৰেষ্ট মাহেকত কিমান দিব লাগিব অৰ্থাৎ অসমৰ যে অৰ্থনৈতিক অৱস্থা ভাল নহয় দৰমহাও দিব নোৱাৰে দৰমহা 35,000 কোটি টকা সিমানো নাই ইনকাম MRI কৰিবলৈ চৰকাৰী হস্পিটেলত 15 দিন ৰ'ব লাগে কিন্তু মুখ্যমন্ত্ৰীয়ে বৰ কথা কয় বুলি কটাক্ষ MRIত পইচা MRIত 8,000 মান নেকি ন পইচাও লৈছে অথচ দৰৱ নাই আপুনি পইচাও লৈছে অথচ MRIটো কৰিবৰ কাৰণে এমাহৰ পিছত ডেট দিয়ে উড়ন সেতু আৰু জ্যোতি বিষ্ণু কেন্দ্ৰ নিৰ্মাণৰ বাহিৰে বিশেষ একো কৰা নাই বুলিও আক্ৰমণ অখিল গগৈৰ মইতো দেখিছোঁ যে এওঁলোকৰ দিনত নতুনকৈ কৰা ইনফ্ৰাষ্ট্ৰাকচাৰ এটাই আৰু যিটো জ্যোতি বিষ্ণু হলৰ নামত যে যিটো 5,000 মানুহ বহিব পৰা হল এটা বনাইছে হিমন্ত বিশ্ব শৰ্মাৰ যদি কিবা অৱদান অসমৰ ডেভেলপমেণ্টৰ কাৰণে এতিয়ালৈকে বিশেষভাৱে কৈছে সেইটো হ'ল অভাৰব্ৰিজবিলাক দলং কেইখনমান বনাইছে তাৰ পৰা কমিশ্যন খাইছে অসম দেশৰ ভিতৰত তলৰ ফালৰ পৰা 6 নম্বৰ দৰিদ্ৰ ৰাজ্য মুখ্যমন্ত্ৰীয়ে অৰ্থনীতি নাজানে বুলি মন্তব্য অখিল গগৈৰ অসমৰ হায়াৰ ছেকেণ্ডাৰী অসমৰ কলেজ আৰু ইউনিভাৰ্চিটিলৈ ল'ৰা ছোৱালী আজিকালি ক্লাছ কৰিবলৈ নহা হৈ গ'ল হায়াৰ ছেকেণ্ডাৰীত 25টা আপোনাৰ হেৰিত কি কয় কাৰিকৰী বিষয় দিলে তাত মাষ্টৰে নাই ক্লাছৰুমে নাই ডিগ্ৰী কোৰ্সত 7th আৰু 8th সেমিষ্টাৰ কাৰণে এজনো নতুনকৈ শিক্ষক দিয়া নাই
আধাতে স্কুল এৰা ল'ৰা ছোৱালী অসমত 1 নম্বৰ সেইকাৰণে 800 টকা 1250 টকা আৰু 2000 টকা দিবলৈ লৈছে সেই কথাটো ক'বলৈ লাজ কৰিছে হিমন্ত বিশ্ব শৰ্মাই জনমৰি আয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে মিছা মাতি বাহ ল'ব বিচাৰিছে এজন মানুহৰ পাৰ কেপিটা ইনকাম 1,85,000 হ'ব মই চালো যেতিয়া কথাটো সেইটো নহয় 1 নম্বৰত গোৱা আছে কিমান জানেনে 8,48,000 টকা অসমে কৰে তেখেতৰ মতে 1,85,000 টকা ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে 5 মাহৰ মৰগীয়া বানচ দিব পৰা নাই যে ইতিহাসত প্ৰথমবাৰৰ কাৰণে জানুৱাৰী মাহৰ পৰা ডিয়াৰলেণ্ড চেলাউন্স সদায় দিয়ে ইতিহাসত প্ৰথমবাৰৰ কাৰণে এবাৰ জুন মাহৰ পৰা দিছে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে এই 5 মাহ খাই দিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ কাৰণে ইতিহাসত সিন্ডিকেটত কমিছন নিমিলাৰ বাবে পীযুষ হাজৰিকাৰ সৈতে মুখ্যমন্ত্ৰীৰ সংঘাত হৈছে বুলিও অভিযোগ অখিল গগৈৰ পীযুষ হাজৰিকাই যে তেওঁক পাখি কটাৰ পাছত 5 দিনমান যে তেওঁ কান্দি কান্দি ঘৰতে সোমাই আছিলে সেইটো কথাও চবে জানে পীযুষ হাজৰিকাই যে 2খন নে 3খন কেবিনেট বৈঠকত উপস্থিত থকা নাছিলে সেইটো কথাও চবে জানে পীযুষ হাজৰিকাই সিন্ডিকেটবিলাক চলাইছিলে সেই সিন্ডিকেটবিলাক সব জয়ন্ত মল্লক দি দিলে কাৰণ জয়ন্ত মল্লই পাৰ্চেণ্টেজটো হিমন্ত বিশ্বক অলপ বেছিকৈ দিলে গতিকে তেওঁক বিত্তমন্ত্ৰী দি গোটেই পইচা পাতি সব বিত্ত বিভাগৰ সব কাম হিমন্ত বিশ্ব শৰ্মাই কৰে খালি লেম্পটো এটা ধৰি থৈছে যাতে মিটিংখনত গৈ সময় নাপায় মিটিংখনত গৈ জয়ন্ত মল্ল বৰুৱাই যাতে বহি থাকিব পাৰে ৰাইজৰ দলৰ সবল স্থিতিৰ বাবে হেনো চৰকাৰে জলসিঞ্চনৰ বাবে ধন আবণ্টন দিছে 3,000 কোটি টকা ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম